জুবিনৰ মৃত্যু এয়া নহয় দুৰ্ঘটনা, এয়া গভীৰ চৰিত্ৰৰ এক ৰাজনৈতিক ঘটনা। ছিংগাপুৰৰ সাগৰৰ টুবিল অসমীয়াৰ প্ৰাণ, কিন্তু আচল হাতৰ লুকুৱাই ৰাখে বৰ্তমান। প্ৰথমে চৰকাৰে কলে ডুবা, কোনো ফুল প্লে নাই, সকলো নৰ্মাল, কিন্তু জনতাৰ ক্ৰোধ আৰু পত্নীৰ দাবীয়ে চিঞৰিলে এয়া একো নহয় ফৰ্মাল। চৰকাৰৰ মুখত হাঁহি চিত বনোৱা হ'ব, কিন্তু কিমান দিনলৈ চলিব এই তদন্তৰ খেল? কেইজনমান মানুহক গ্ৰেপ্তাৰ কৰি মথাউৰি দিয়াৰ চেষ্টা, যাতে ৰাজহুৱা প্ৰশ্নৰ সুত কমি যায়। বিৰোধীয়ে সুবিধা ললে শিয়ালৰ দৰে পনুহক কাকো নিজৰ ঘৰে, ৰাজনীতিৰ ভোট বিচাৰি তেওঁলোকেও জুবিনৰ নামত ৰণ কৰে। মুখ্যমন্ত্ৰীৰ কথাৰ অলনি, ছিংগাপুৰৰ পুলিচৰ ৰেপৰ্টাক বিশ্বাস কৰিলে এতিয়া অসমীয়া। এফালে কলে হমিচাই, আনফালে কলে ৰঙীন, এই দুমুখীয়া নাটক আৰু নকৰিবা দয়া। তোমালোক উহে বক্ষই কল, নিজৰ কুৰ্চিৰ খেলত ব্যস্ত, জুবিনৰ আত্মাৰ প্ৰতি নাই কোনো শ্ৰদ্ধা। যদিহে সঁচাকৈয়ে লাগে নাই, তেন্তে পাৱাৰ ষ্ট্ৰাগল এৰি সত্যক উলিয়াই দেখুৱা। জুবিনদাৰ গানে এতিয়াও চিঞৰে জনতাৰ জাগৰণ হৈ, আমাৰ শিল্পীক ন্যায় লাগে, ন্যায় লাগে। তোমালোক উভয়কে একপচে কৰিলো আজি কাইলৈ এই বিচাৰৰ জুয়ে, তোমালোকৰ মিছা মুখা খুলিবই খুলিব। নিজৰ কুৰ্চিৰ খেলত বস্ত, জুবিনৰ আত্মাৰ প্ৰতি নাই কোনো শ্ৰদ্ধা। যদিহে সঁচাকৈ লাগে নাই, তেন্তে পাৱাৰ ষ্ট্ৰাগল এৰি সত্যক উলিয়াই দেখুৱা। কিলিদ মৃত্যু এয়া নহয় দুৰ্ঘটনা, এয়া গভীৰ চৰিত্ৰৰ এক ৰাজনৈতিক ঘটনা। পুৰাণ খাবুৰত কমিল অসমীয়া উদয়, কিন্তু আচৰ জাথৰ লুকুৱাই